অভক্তয়ে পূজে যদি ব্রহ্মাণ্ড সহিতে তার পূজা গ্রহণ নকৰো কদাচিতে ভক্তে জল দিয়ে যদি পূজে একনিষ্ঠে তার পূজা গ্রহণ করো সন্নিকতে কিন্তু মোৰ একান্ত ভকতজনে দিবলৈ একো নাই এচুলু পানীকে মোক আগবঢ়াইছে মই সেয়া অমৃত হিচাপে গ্ৰহণ কৰিম উদাহৰণ ৰামে সেতু বনাওঁতে এটা নেউলে সেতুত এটা বাঁহপাত দিছিলে হয়নে সাধুটো ভগৱন্তই তাকে শ্ৰীচৰণত থান দিছিলে কিন্তু সাগৰত সেতুত বাঁহপাতডালৰ কিবা কাম আছে জানো নাই কি বুজাইছে আমাক যে তেওঁ ভাৱনাটো নেউলটোৰ ভাৱনাটো কি সিটো ডাঙৰ শিল এটা দাঙি দিব নোৱাৰে কিন্তু ভাৱনাটো কি ৰাম কাৰ্যত সহযোগ কৰিব লাগে তদ্ৰুপ এয়া ভাগৱত অনুষ্ঠান পাতিছে ইয়াত বহুত ধন টকা পইচাৰ প্ৰয়োজন হৈছে হয়নে বাৰু হৈছেনে নাই আপোনালোকে কোনোবাই দিব পৰাজনে 10,000 দিছে দিব নোৱাৰাজনে কিন্তু 10 টকা দিছে ভগৱন্তই 10,000 দিয়াজনক কিবা বেছিকৈ কৰিব নেকি 10 টকা দিয়াজনতকৈ কৰিব নেকি নকৰে ভগৱন্তই প্ৰথম চাব তেওঁৰ ভাৱনাটো কি সত ৰজ তম তিনিটা গুণ আছে নহয় তেওঁ কোনটো গুণৰ বশৱতী হৈ মোলৈ পইচাটো আগবঢ়াইছে বুজিছেনে সৎগুণেৰে দিছেনে ৰজগুণেৰে দিছেনে তমগুণেৰে দিছে কাৰণ ভগৱন্তই ৰজগুণে দিয়া আৰু তমগুণে দিয়া বস্তু কেতিয়াও গ্ৰহণ নকৰে দিব পাৰিব ভগৱন্তই গ্ৰহণ নকৰে সৎগুণে দিয়া বস্তুহে ভগৱন্তই গ্ৰহণ কৰে সৎগুণেৰে যদি 10 টকা দিছে ভগৱন্তই শ্ৰীচৰণত গ্ৰহণ কৰিব কিন্তু 10,000 টকা দিছে যে মই দিছোঁ যদি ভাৱনাটো যদি আহিল মই ভাগৱতত আগবঢ়াইছোঁ বুলি ভাৱনাটো যদি অহংভাৱটো আহিল তেতিয়া ভগৱন্তই সেইখিনি কিবা আপোনাক দয়া কিন্তু নকৰিব কিহৰ কাৰণে জানেনে এইটো সৎগুণৰ পৰা ৰজগুণলৈ গুচি যাব বস্তুটো গতিকে সেইকাৰণে দুটা বস্তুত ভগৱন্তক নাপায় ৰজগুণে তমগুণে নেই বিষয়ক সতগুণে মতি ভৈলে তৰে সংসাৰত ৰজগুণ আৰু তমগুণে মানুহবিলাক বিষয়লৈ লৈ যায় কিন্তু সৎগুণে যেতিয়া মানুহবিলাক আহে তেতিয়াই সংসাৰৰ পৰা তৰি যাব পাৰে গতিকে সেইকাৰণে আপুনি ৰজগুণ আৰু তমগুণৰ বশৱতী হৈ পেলাই যদি সৎকৰ্মও কৰিছে ভগৱন্তই সেইখিনি গ্ৰহণ কিন্তু নকৰিবও পাৰে সেইকাৰণে আমাৰ ভাৱনা ভগৱন্তই কৈছে ভাৱগ্ৰাহী জনাৰ্দন আমাৰ ভাৱনাটো মাত্ৰ শুদ্ধ হ'ব লাগে ভাৱনা শুদ্ধ হ'লে আপুনি ভগৱন্তক এটকাই দিয়ক এক গুণ লগাইলে সহস্ৰ গুণ হয় নাজানি মুগুধগণে ধন সাঞ্চি থয় এগুণ যদি ভগৱন্তৰ কৰ্মত সৎভাৱেৰে লগাব পাৰিছে ভগৱন্তই 1000 গুণ দিব কিন্তু ভগৱন্তক দি পেলাই যদি গৰ্ব কৰিছে তেতিয়াহ'লে কিন্তু তাৰ ফলটো কিন্তু নাপাব সেইকাৰণে ভগৱন্তক দিয়া বস্তু আমি হিচাপ ৰাখিব নাপায় তেওঁই দিছে আজি ভগৱন্তই দিছে কাৰণে আমি কোনোবাই গাড়ী কিনিছে মাটি কিনিছে গাড়ী কিবা কৰিব পাৰিছে ভগৱন্তই দিছে মানে তেওঁ পুণ্য লৈ আহিছে কিপাৰ বলত ভগৱন্তৰ বলত কোনোবাজনে পুণ্যৰ টোপোলাটো কমাই আনিছে পাপৰ টোপোলাটো বেছিকৈ আনিছে তেওঁ মূৰৰ ঘাম মাটিত পেলাই কিন্তু ধন টকা পইচা ঘটিব পৰা নাই একেখন গাঁও কোনোবাই একে কৰ্ম কৰিছে দুপে উন্নতি হৈছে একেখন গাঁৱৰে কোনোবা এজনে একে কৰ্ম কৰি পেলাই আকৌ তেওঁ নিজৰ মাটি বাৰী হেৰুৱাবলগীয়া হৈছে তেনেকুৱা হোৱা নাইনে হৈছেনে নাই বাৰু কিহৰ কাৰণে যি পুণ্যৱান সি যি কৰ্মতে হাত দিয়ক দুপে সি উন্নতি কৰিব পাৰে কিন্তু যি পুণ্য লৈ আহিব পৰা নাই সি যি কৰ্মতে হাত নিদিয়ক বহুত কষ্ট কৰিবলগীয়া হয় বাৰু সেইবিলাক যিয়েই নহওক মুঠতে ভগৱন্তৰ কৰ্মত আমি যিয়েই নিদিওঁ আমাৰ ভাৱনাটো শুদ্ধ হৈ পেলাই আমি যদি আগবঢ়াব পাৰোঁ তেতিয়াহে ভগৱন্তই আমাৰ পূজা সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ আমাৰ ইয়াত চলে বলে নিষ্ফলে লোকক দুখ দিয়া নিচক বঢ়াইবে মহন্তক দুখ দিয়া পদে কোৱা কথাখিনি আপোনালোকে উপলব্ধি কৰিব পাৰিছে আমি আগতেও যিখিনি কথা কৈ আহিছোঁ সেইখিনি কথাকে কৈছে তাৰ আগতে আমাক কেইটামান কথা ক'লে
যে মহাধুৰ তালি কৰি বুলিবে বচন জানিবক লোকে সত্য মানে ইটো জন যে কলিৰ বহুবিলাক মানুহ এনেকুৱা হ'ব যিখিনি মানুহৰ কথা কৈ থকা হৈছে যিখিনি চৰিত্ৰৰ কথা কৈ থকা হৈছে সেইখিনি ভক্তি শূন্য লোকৰ কথাহে কোৱা হৈছে ইয়াত ভগৱন্তৰ ভকত বা ভক্তিপৰায়ণ লোকৰ কথা কোৱা হোৱা নাই মানে বেছিভাগ লোকৰ চৰিত্ৰবিলাক কেনেকুৱা হ'ব তাৰ ওপৰত কথাখিনি বৰ্ণনা দিছে যে মহাধুৰ তালি কৰি বুলিবে বচন চতুৰ কৰি পেলাই ধূৰ্তালি কৰি বদমাচি কৰি কিছুমান কথা ক'ব মানে পেটত এটা মুখত এটা সঁচাটো লুকুৱাই কিছুমান মিছা কথা ক'ব এনেকুৱা আপোনাক বুজাব যেন আপোনাক বহুত ভাল পায় আপোনাক বহুত সঁচা কথা কৈছে আৰু তেওঁ ধূৰ্তালিত ভুল গৈ পেলাই জানিবেক লোকে সত্য মাতে এইটো জন আৰু আন মানুহে ভাবিব এওঁ বৰ সঁচা কথা কয় দেই এওঁ বৰ ভাল মানুহ এই তেনেকুৱা মানুহৰ সংখ্যা বাঢ়িব বুলি কৈছে পোষে পুত্ৰ ভাৰ্যা হৈ মহাকামাতুৰ এতেকে গুলিবে লোক ইবৰ চতুৰ যে তেওঁ মহা চল চাতুৰি কৰি আনি পেলাই কামাতুৰ ভাৱেৰে নিজৰ যি কামাতুৰ মানে নিজৰ বাহিৰে একো চিনি নাপায় নিজৰ বংশ ইষ্টমিত্ৰ কুটুম্বৰ বাহিৰে তেওঁ একো চিনি নাপায় আৰু সেইখিনিৰ কাৰণে তেওঁ যি কৰিব লাগে চব কৰিব নিজৰ কাৰণে মানে এইকেইটা যে নিজৰ বস্তু আৰু মানুহে সেইজনকে বৰ চতুৰ বুলি ক'ব এওঁ মানে সেইজন কেনেকুৱা হ'ব জানেনে নিজৰ ঘৰখনৰ বাহিৰে তেওঁ সমাজত বাৰ্ষিক বুলিবলৈ সেৱা এটা কৰিবলৈ সময় নহ'ব ভকতৰ সংগত আহিব নোৱাৰিব ভকত সেৱা এটা পাতিবও নোৱাৰিব কিন্তু ধন টকা পইচাৰ হ'লে অভাৱ নহ'ব কিন্তু বহুতে সেইজনকে বৰ চতুৰ বুলি ক'ব যে আমুকক দেখিছনে ইমান গাড়ীয়ে মটৰে হোৱা দেখিছ কিন্তু তহঁতৰনো কিটো হৈছে কিন্তু এইবিলাক পাৰ্থিৱ ধন খন্তেকীয়া বুলি কৈছে পৰম ধনহে প্ৰকৃত ধন কিন্তু আন যত ধন দেখা খৰচিলে যাই বিঠা খাই দিলে সবে টুটি যাই নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ কৰিলেও বাঢ়ি যায় আন যিমানবিলাক ধন সম্পত্তি দেখিছে আপোনাৰ হাতত যেনিবা 100 কোটি টকা আছে আপুনি যদি সেইখিনিয়ে কিবা বনায় সেইখিনিয়ে কিবা কিনে সেইখিনি যদি আনক দিয়ে দান বৰঙণি কৰে নিজে ভাল ভাল বস্তু খায় এদিন বস্তু সেই টকাখিনি নাইকিয়া হৈ যাব আনক দি দিলে হয়নে কিন্তু যি পৰম ধনৰ কথা কৈছে নাম ধনৰ কথা কৈছে এই নাম ধন আনক দিলে কিন্তু বাঢ়িহে যায় বুজিলে না কথাটো সেইকাৰণে কৈছে যিমানে কৃষ্ণক দিব সেহিকে অক্ষয় ইহাক নিবাকো একো জনে নাপাৰয় আন কৰ্মে লগাইলে যতে সিও হ'ব বিথা জীৱন বিথা হ'ব নুশুনয় কৃষ্ণ কথা গতিকে জীৱনটো সুখৰ কৰিবলৈ হ'লে জীৱনটো আনন্দত ৰাখিবলৈ হ'লে আমি পাৰ্থিৱ ধন আমাক লাগিব কাৰণ অৰ্জুনক কৃষ্ণই কৈছে জানা ধনঞ্জয় ধন নহ'লে কিছু কাৰ্য নিখিজয় সঁচা কথা আজি অনুষ্ঠান ভাগ পাতিবৰ কাৰণে বহুত অৰ্থৰ প্ৰয়োজন হৈছে যদি অৰ্থই নাথাকে এনেকুৱা অনুষ্ঠান পাতিব পাৰিলেহেঁতেন জানো নোৱাৰিলেহেঁতেন অৰ্থ লাগিব কিন্তু অকল সেই অৰ্থটোৱে যে মূল বুলি ভাবিলে নহ'ব তাৰ ওপৰতো যে আকৌ কিবা এটা ধন আছে পৰম ধন সেইটোকো মানে পাহৰি যাবলৈ হাক দিছে সেইকাৰণে আমাক কৈছে যে পৰম ধন প্ৰকৃত ধন পৰকালৰ বৃত্ত বুলি কৈছে শেষ সময়ত আপোনাক এই পাৰ্থিৱ ধনে উদ্ধাৰ কৰিব নোৱাৰে বংশ পৰিয়ালে উদ্ধাৰ কৰিব নোৱাৰে ইষ্টমিত্ৰ কুটুম্বই উদ্ধাৰ কৰিব নোৱাৰে কোনে পাৰিব আপোনাৰ যদি নাম ধন সঞ্চিত হৈ আছে পৰম ধন সঞ্চিত হৈ আছে সেই ধনেহে আপোনাক উদ্ধাৰ কৰিব মানে পৰম গতি দিব পাৰ্থিৱ ধন খন্তেকীয়া মাধৱৰ মায়াকো কেমনে পাৰে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হৈ দুখী ধনৱন্ত সংসাৰ সুখ দুখ জানা সবে মায়া তিলকতে নহয় মেঘৰ যেন ছায়া হয়নে বাৰু সংসাৰৰ সুখ দুখ সুখ আহিলে জানিব তাৰ পিছপিনে দুখ লাগি আছে
যেনেকৈ দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন, সুখৰ পিছতো দুখ, দুখৰ পিছতো সুখ। সুখ আৰু দুখ এটা পইচাৰ ইপিঠি সিপিঠি। কোনোবা এটা আহিলে আমাৰ ভাল লাগে, কোনোবা এটা আহিলে আমাৰ বেয়া লাগে, কিন্তু ইটোও থাকে মানুহৰ জীৱনত, সিটোও থাকে। এইবিলাকৰ পৰা আমি বাচিব কেতিয়াও নোৱাৰোঁ। তাৰ মাজতেই আমি চলি যোৱা অৱস্থাটোকে কি বুলি কোৱা হয়? আমাৰ জীৱন, হয়নে? এই সংসাৰ সাগৰ, য'ত দুখ আছে, সুখ আছে, সকলোবিলাক য'ত আছে। গতিকে সেইকাৰণে আমি পাৰ্থিৱ ধন আমাক লাগিব, কিন্তু লগতে পৰম ধনৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। পাৰ্থিৱ ধন নহ'লে আমাৰ সংসাৰখন নচলে, কিন্তু পাৰ্থিৱ ধনে আপোনাক পৰম গতি দিব নোৱাৰে। পাৰ্থিৱ ধন ভগৱন্তই মন গ'লে লৈ যাব। সেইকাৰণে কৈছে ঐশ্বৰ্য দৰিদ্ৰ হৈ দুখী ধনৱন্ত। কোনোবা বহুত ধন টকা পইচা মানুহ আপোনালোকে দেখিছে। আগৰ কথা কৈছোঁ, গাঁওবিলাকত, সমাজবিলাকত এনেকুৱা উদাহৰণ থাকে, বোলে দেউতাকৰ দিনত, ককাকৰ দিনত মাটিয়ে, গাড়ীয়ে, হাতীয়ে একেবাৰে নদন বদন। এতিয়া চাচোন অকল ভেটিটোহে আছে। এনেকৈ কোৱা মানুহ শুনিছেনে বাৰু? নকয় জানো তেনেকৈ? কিহৰ কাৰণে বাৰু? সেইটোৱে ভগৱন্তৰ ৰহস্য বুলি কৈছে। আকৌ কোনোবাই এনেকৈও কয় যে তাৰ দেউতাকৰ দিনত হেৰো লোক এসাঁজ খায়, এসাঁজ নেখায়, আনৰ ঘৰত গৈ পেলাই এই চাউল খুজি আনেগৈ, পঢ়িবলৈ কেৰাচিন তেলকণ নাই। কিন্তু এতিয়া দেখিছনে, গাঁওখনৰ ভিতৰতে, অঞ্চলটোৰ ভিতৰতে এঘৰ ধনী মানুহ। এয়াই হ'ল ভগৱন্তৰ কি মায়া। সেইকাৰণে কৈছে মাধৱৰ মায়াকো কেমনে পাৰে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হয় দুখী ধনৱন্ত। সেইকাৰণে আপুনি সুখতেই থাকক বা দুখতেই থাকক, দুখত থাকিলেও আপুনি জানিব যে কৰ্মফল, সুখত থাকিলেও জানিব লাগিব মোৰ কৰ্মফল। সেই তাৰ মাজত থাকি আপুনি ভগৱন্ত বস্তুক উপলব্ধি কৰি তেওঁক ভজনা কৰাটোহে মূল কাম। কিন্তু কাৰণ আমাৰ মহাপুৰুষ মাধৱদেৱে সকীয়াই থৈ গৈছে, মনুষ্য হোৱাৰ পৰম কৰ্তব্য কি? হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ, মনুষ্য হৈবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। মনুষ্য হোৱাৰ পৰম কৰ্তব্যই হ'ল ঈশ্বৰ সেৱা। যোনে ঈশ্বৰ সেৱা কৰিছে সেইজনে এই সংসাৰৰ পৰা গতি পাব। যোনে ঈশ্বৰ সেৱা কৰিব পৰা নাই কলিযুগত, এই সংসাৰ চক্ৰত তেওঁ তৰুতীৰ্ণ হৈ আকৌ ঘূৰি ফুৰিব লাগিব সংসাৰ চক্ৰত, পুনৰূপী জনমং পুনৰূপী মৰণং। কিন্তু যোনে ভগৱন্তৰ শ্ৰীচৰণ ভজিলে, গীতাত খাটাং সিদ্ধান্ত দি দিছে অৰ্জুনক, মুহুৰ চৰণ পূজে যিটো জন মুহুৰ স্থানক পাই, ভূয়া পাৰিষদ থাকে বৈকুণ্ঠত তাৰ জন্ম মৃত্যু নাই। যিজনে মোৰ শ্ৰীচৰণ ভজিলে সেইজন এই সংসাৰ চক্ৰলৈ আকৌ ঘূৰি আহিব নালাগে, তেওঁ বৈকুণ্ঠত থাকিবলৈ পাৰিব, তেওঁ জন্ম মৃত্যুৰ চক্ৰত ঘূৰি ফুৰিবলগীয়া নহয়। তাৰ কাৰণে কি কৰিব লাগিব? আমাৰ কায় বাক্য মন ভগৱন্তত অৰ্পণ কৰি তেওঁৱে যে সকলো অনুভৱ কৰি তেওঁ বুজি পাব লাগিব, ভজিব লাগিব। আৰু মনৰ পৰা সংশয় ভাৱটো ত্যাগ কৰিব লাগিব। আমি যদি নাম লওঁ, নামত যদি বিশ্বাস নাথাকে, আমি যিটো কাম কৰোঁ তাত যদি বিশ্বাস নাথাকে, তেতিয়াহ'লে কিন্তু লাভ নাই। প্ৰথম কথা হ'ল ভগৱন্তৰ প্ৰতি বিশ্বাস, নামৰ প্ৰতি বিশ্বাস। যদি বিশ্বাস থাকে, বিশ্বাসে মিলয় হৰি বুলিও কৈছে। মূল কথা হ'ল ভগৱন্তৰ প্ৰতি বিশ্বাস থাকিব লাগিব, নামৰ প্ৰতি বিশ্বাস থাকিব লাগিব, তেতিয়া নামে সেইজনক তৰাই লৈ যাব। যদি বিশ্বাস নাথাকে তেতিয়াহ'লে কিন্তু লাভ নাই। সেইকাৰণে এই 84 লক্ষ জনী অতিক্ৰম কৰি মনুষ্য দেহাটো পাইছোঁ। অন্যান্য সকলো কৰ্মৰ লগতে আমি ভক্তিত মাত্ৰ ভক্তিটো আচৰণ কৰিব লাগে। নিজৰ দৈনন্দিন জীৱনৰ কৰ্মখিনিতো আমি কৰিবই লাগিব, তাৰ লগতে ভগৱন্তৰ প্ৰতি আমি ভক্তি কৰিব লাগে। জীৱৰ প্ৰতি, সমস্ত জীৱৰ প্ৰতি ভক্তি ভাৱটো থাকিব লাগিব। তাৰপিছত তেওঁ আৰু একো কৰাৰ প্ৰয়োজন নাই। কাৰণ কিহৰ কাৰণে? নাম ধৰ্মটো হ'লে ৰাজধৰ্ম, ৰাজধৰ্মৰ নিয়ম নীতি নাই। নামটো আমি ল'বলৈ নিয়ম নীতিৰ প্ৰয়োজন নাই নহয়। শুই থাকোঁতেও ভগৱন্তৰ নাম ল'ব পাৰোঁ, গৈ থাকোঁতেও ল'ব পাৰোঁ, খাই থাকোঁতেও ল'ব পাৰোঁ, নোৱাৰোঁ জানো? হৰিনাম কীৰ্তনত নাহি স্থানত
হৰিনাম কীৰ্তনত নাহি স্থান কালপাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লৈয়ে কেৱলে হৰিৰ গুণ কীৰ্তন কৰন্ত হৈ সিদ্ধি। ঈশ্বৰৰ নামত নিয়ম নীতি আছে বুলি ক'লে জানো? নাই বুলি ক'লে। হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম বিধি একো নাই। মাত্ৰ ঈশ্বৰক শৰণ লওক, ঈশ্বৰৰ নাম লওক, তেতিয়া সকলোখিনি পাই যাব। কিন্তু আন দুটা ধৰ্মত আন দুটা ৰাস্তা, তিনিটা ৰাস্তা আছে নহয় ভগৱন্তক পাবলৈ। এতিয়া ভক্তি মাৰ্গটোৰ কথাহে ক'লে, নামৰ কথাহে ক'লে, বাকী কিতাপ আন ধৰ্মে তন্তে মন্তে বহু সিদ্ধ হয় ভাগৱত ধৰ্মে নাহি শিষব সংশয়। মানে ভগৱন্তক পাবলৈ তিনিটা ৰাস্তা ভগৱন্তই দেখুৱাই থৈ গৈছে, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ। এই ভক্তি মাৰ্গত নিয়ম নীতিৰ প্ৰয়োজন নাই। কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত বহুত নিয়ম নীতিৰ কথা আছে। জ্ঞান মাৰ্গত যিজন যায় সেইজনক যোগী বুলি কয়। যোগীজনে যোগ সাধনা কৰে, অষ্টাংগ যোগ কৰে। তেওঁ যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি এই 8 প্ৰকাৰৰ যোগ সাধনা কৰে, সেইজনক যোগী বুলি কয়। কৰ্ম মাৰ্গত যিজন যায় তেওঁ সন্ন্যাসী বুলি কয়। তেওঁ কি কৰে? যা যজ্ঞ পূজা পাতল এইবিলাক কৰে। ভক্তি মাৰ্গত যিজন গৈছে সেইজনক ভকত বুলি কয়। সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত ভগৱন্ত অৰ্জুনক প্ৰথমতে বুজাই দিছে ধুনীয়াকৈ, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছে খাটাং কৰি দিলে। মই বুজাই দিছোঁ হয়, কিন্তু তোমাক পালন কৰিবলৈহে কোৱা নাই। পালন কোনটো কৰিবা? ভক্তি। কাৰণ জ্ঞান মাৰ্গত বিশ্বমিত্ৰ পৰাশৰ নিচিনা ঋষি গৈ পেলাই সফল হ'ব পৰা নাছিলে। কৰ্ম মাৰ্গত শৌনক আদি ঋষিসকল গৈ সফল হ'ব পৰা নাছিলে। বিশ্বমিত্ৰ পৰাশৰ আদি ঋষিগণ জলবায়ু পতমাত কৰন্ত ভোজন কামিনী গণৰ মুখ পদ্মকুললিত দেখি তাৰা সবে জানা কামে বিমোহিত। বিশ্বমিত্ৰই যেতিয়া ধ্যানত বহি আছিলে, মনটো পৰম ব্ৰহ্মত লগাই থৈ দিছে, ধ্যানত বহি আছে, পৰম ব্ৰহ্মক সাক্ষাৎ লাভ কৰিব পাৰে, ইমান শক্তি আছে। ইন্দ্ৰই ভাবিলে এওঁ যদি আৰু শক্তিৰ গৰাকী হয়, কেনেবাকৈ আকৌ মোৰ স্বৰ্গ ৰাজ্যখন কাঢ়ি ল'লে বিপদ হ'ব মোৰ। মেনকাক দিলে পঠাই বোলে, যাগচোন বিশ্বমিত্ৰৰ ধ্যান ভংগ কৰগৈ। বিশ্বমিত্ৰই মনটো ক'ত লগাই থৈ দিছে? ব্ৰহ্মত লগাই থৈ দিছে। মেনকা গৈ পেলাই ৰুণুক জুনুককৈ নাছিলে। এই ইন্দ্ৰিয়বিলাক কাণখনেতো শুনা কাম কৰিবই, কাণে শুনিছে বুলি ৰুণুক জুনুক ৰুণুক জুনুক ৰুণুক জুনুক মনক কৈছেগৈ যে কিবা এটা ৰুণুক জুনুক বাজিছে। মনে আকৌ গৈ পেলাই চকুক কৈছে, হেৰ' চকু, কাণেৰে শুনিছে তোৰ কামটো মেলি চা, আকৌ দিলে চাই ব্ৰহ্মত লগাই থোৱা মনটো মেনকাগৰাকী গান লাগি গ'ল। ফলত বিশ্বমিত্ৰৰ ধ্যান ভংগ হৈ গ'ল। কেনেকৈ ধ্যান কৰিছিলে? জল বায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন। অকণমান পানী, ভোক লাগিলে গছৰ পকা পাত সৰি পৰা দেই, গছৰ পাত, আৰু বহুত সময় মূৰত শ্বাস প্ৰশ্বাস লৈছিলে। তেওঁ ইন্দ্ৰিয় দমন কৰিব নোৱাৰিলে। আপুনি মইতো গছৰ পকা পাত নাখাওঁ, ভোক লাগিলে খাওঁ জানো? সাধাৰণ দালি ভাত দিলেতো খঙেই উঠে আমাৰ পিনে কিছুমান, আপোনালোকৰ পিনে নুঠে বাৰু, বুজিছেনে? একেবাৰে জুতিয়ে বুদ্ধিয়ে লাগিব। এই জুতিয়ে বুদ্ধিয়ে খোৱাৰ পিছত জ্ঞান মাৰ্গত গৈ পেলাই আমি ইন্দ্ৰিয় সংযম কৰিব পাৰিমনে বাৰু? নোৱাৰোঁ। ভাগৱতৰ পিছতে কৈছে, কলি যুগৰ মানুহে বোলে কি খায়? দধি দুগ্ধ ঘৃত মধু কৰি খালি অন্ন পৱন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিব বিন্ধাগিৰি পাৰে তেবে সাগৰ তৰিব। দধি দুগ্ধ ঘৃত মধু এইবিলাক আমি খাওঁ হয়নে? ধুনীয়া ধুনীয়া চাউলৰ ভাত খাওঁ। সেইটো সময়ত এই চাউলবিলাকৰ নামবিলাক ওলোৱা নাছিল কাৰণে নহ'বা ভাগৱতত লিখি থৈ গ'লহেঁতেন। এই যে আমাৰ চাউলবিলাকৰ নাম কি আছিলে? পাঞ্জাৱ বাসমতিকে আদি কৰি পাহৰি থাকোঁ এতিয়া সময়ত নামবিলাক, চব লিখি থৈ গ'লহেঁতেন। তেতিয়া নাছিলে এইবিলাক। আমি সৰু থাকোঁতেও এইবিলাক নাম শুনা নাছিলোঁ। আমি নিৰ্দিষ্ট কিছুমান চাউলৰ নামহে শুনিছিলোঁ। সেইকাৰণে ইয়াৰ শালি চাউল বুলি লিখি থৈ গৈছে। দধি দুগ্ধ ঘৃত মধু কৰি শালি অন্ন, এইবিলাক ভাত খায়, এইবিলাক বস্তু খায়। গতিকে সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিব,
কলিযুগত যদি কোনোবাই দম্ভালি মাৰিছে যে এইবিলাক কৰি জ্ঞান মাৰ্গত গৈ মই ইন্দ্ৰিয় জয় কৰিম, তেতিয়াহ'লে বিন্ধ্যাগিৰি পৰ্বতটো সাগৰত উপঙি থকাৰ নিচিনা কথা, মানে শিল এটা পানীত উপঙি নিচিনা আচৰিত কথা বুলি কৈছে। গতিকে জ্ঞান মাৰ্গত গৈ কলিযুগত লাভ নাই, সেইকাৰণে সেইটো পূৰণ চিন দি দিছে ভগৱন্তই। তাৰপিছত কৈছে কৰ্ম মাৰ্গ। কোন গৈছিলে কৰ্ম মাৰ্গত? শৌনক আদি ঋষিসকল। কাৰণ যেতিয়া ভগৱন্ত কৃষ্ণ এই ধৰাধাম এৰি বৈকুণ্ঠলৈ গৈছে, সেই দিনতে কলি আহি পৃথিৱী পাইছে, আৰু ভগৱন্তৰ লগত নামৰ বাহিৰে সমস্ত ধৰ্মলৈ গুচি গ'ল। তেওঁৰ মাত্ৰ গুণনামহে থৈ গ'ল, তেওঁৰ নামহে থৈ গ'ল, বাকী চব লগত লৈ গুচি গ'ল। আৰু সেইকাৰণে শৌনক আদি ঋষিসকলে যজ্ঞ কৰি আছে, এতিয়া ফলটো নাপায়। যজ্ঞৰ ধোঁৱাৰে গা চুলি দাড়ি গোটেই ধোঁৱা বৰণীয়া হৈ গ'ল, ফলটো নাপায়হে নাপায় এতিয়া। সেইকাৰণে আহি পেলাই শুকমণিৰ ওচৰ পাইছেহি। শুকে ক'লে যে মই তোমালোকক এতিয়া ভাগৱত কৈ আকৌ শুনাব নোৱাৰোঁ, এজনে পাৰিব, কোনে পাৰিব বোলে শুতে পাৰিব। শু তাকে অকুলি নাছিলে, সেইকাৰণে 60,000 ঋষিৰ ভিতৰত অকুলিনৰ মুখেদি ভাগৱত নুশুনো বুলি কৰ্ম কান্দি 32,000 ঋষি মুনি উঠি গ'ল। নিজৰ বংশৰ মানে গৌৰৱ থকা লোক, তেওঁলোক উঠি গ'ল। অকুলিনৰ মুখেদি আমি ভাগৱত শুনিম নেকি? আমি বেদজ্ঞ পণ্ডিত ব্ৰাহ্মণ আমি। কিন্তু শৌনক আদি 28 সহস্ৰ ঋষিয়ে কিন্তু তেওঁক গুৰু মানি ল'লে, লৈ পেলাই বহুৱাই পেলাই তেওঁক প্ৰশ্ন কৰিছে। শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হে নজানি, আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰ বৰ্ণ ভৈলে গলে বৰ। হে কুত, যিহেতু কলিৰ প্ৰভাৱ, আমি যজ্ঞ কৰিছোঁ, সময় বৰবাদ হৈছে, চুলি দাড়ি ধোঁৱা বৰণীয়া হৈ গৈছে, ফল দেখোন নাই পোৱা। কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাত মহাবিঘিনি আছে জানিলো নিশ্চয়। কৃষ্ণতে অৰ্পণ কৰিছোঁ দেখোন, কিন্তু বিঘিনিয়েহে দেখা দিছে। কিহৰ কাৰণে? প্ৰশ্ন কৰিছে। যা যজ্ঞ পূজা কৰি পালো মাত্ৰ কষ্ট, আবে কহিও কমহা ভাগৱত শাস্ত্ৰ। কোনে ক'লে? শৌনক আদি ঋষিসকলে, যে কৃষ্ণকে আমি অৰ্পণ কৰিছোঁ, ফলটো কিয় পোৱা নাই বাৰু? ফলটো কিয় পোৱা নাই জানেনে? পদ্ধতিটো ভুল। কৃষ্ণক কেনেকৈ পুজিব লাগিব? নামেৰে, তেওঁ গুণানুকীৰ্তনে, কিন্তু কেনেকৈ কৰিছে? কৰ্ম মাৰ্গেৰে। পদ্ধতিটো ভুল হৈছে কাৰণে বিঘিনিয়ে দেখা দিছে। এতিয়া শেহত ক'লে যে তুমি আমাক ভাগৱত কৈ শুনোৱা, আন উপায় আৰু নাই। শৌনক আদি ঋষিসকলে যদি কৰ্ম মাৰ্গত গৈ ভগৱন্তক পাব নোৱাৰিলে, বিশ্বমিত্ৰ পৰাশৰে যদি জ্ঞান মাৰ্গত গৈ ভগৱন্তক পাব নোৱাৰিলে, আপুনি মই কলিৰ মলমতী মনুষ্য পাৰিম জানো? নোৱাৰোঁ। সেইকাৰণে গুৰুজনাই আমাক কৈ থৈ গ'ল, কলিত নামেই শ্ৰেষ্ঠ, জৈত নাম ততে কৃষ্ণ। ভগৱন্তক বিচাৰি বেলেগে ঘূৰি ফুৰিব নালাগে। ভগৱন্ত ক'ত থাকে? য'ত নাম হয় তাত থাকে। কাৰণ নাৰদে ভগৱন্তক প্ৰশ্ন কৰিছিলে যে হে প্ৰভু, তোমাৰ ঘৰটো মই বৈকুণ্ঠত বুলি জানো, কিন্তু মই য'তে যাওঁ তোমাক ত'তে পাওঁ দেখোন, তোমাৰ প্ৰকৃত ঘৰখন ক'ত মোক বুজাই দিয়া আজি। তেতিয়া ভগৱন্তে হাঁহি মাৰি কৈছিলে, নাহং তৃষ্ণামে বৈকুণ্ঠ যোগিনাং হৃদয় নৎস মত ভক্তা যৎস গাঞ্চি তৎস তৃষ্ণামী। নাৰদে, নাহং তৃষ্ণামে বৈকুণ্ঠ, মই বৈকুণ্ঠত নাথাকোঁ, যোগীৰ হৃদয়ত নাথাকোঁ। ক'ত থাকোঁ? মই মোৰ একান্ত ভকতসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে মই তাতহে থাকোঁ। কি বুলি ক'লে? একান্ত ভকত। বুজিছেনে? সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত ভাঙনি কৰিলে, একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। ক'ত থাকে? ভগৱন্ত তাত থাকে, য'ত একান্ত ভকতসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰে। একান্ত মানে সন্ধি ভাঙিলে কি হ'ব? এক যোগ অন্ত সমান একান্ত। দুকান্ত তিনিকান্ত হ'লে ভগৱন্তক কিন্তু নাপায়। বুজিলানে কথাটো?
বোলে ৰাতিপুৱা গোসাঁই সেৱা, দুপৰীয়া আন সেৱা, পিছবেলা আকৌ বেলেগ সেৱা, সেইজনক কি বুলি কয় বাৰু? বেবিচাৰী বুলি কয়। বেবিচাৰী ভক্তি কৰিলে ভগৱন্তই কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে কৈছে নাৰদক কৃষ্ণ আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ, যুগুৰু হৃদি এৰি সমুদায় থাকো বৈষ্ণৱৰ কীৰ্তন চাই। তাতহে থাকিব ভগৱন্ত। গতিকে এয়া হ'ল দ্বিতীয় বৈকুণ্ঠ। আজি ভগৱন্ত ক'ত আছে? ইয়াত বিৰাজমান হৈ আছে। গতিকে য'ত নাম তাতেই কৃষ্ণ। বেলেগে আকৌ ভগৱন্তক বিচাৰি ঘূৰি ফুৰা কোনো প্ৰয়োজন নাইকিয়া। ভগৱন্ত তেওঁৰ নামৰ নাম শুনিবলৈ আহে, আৰু যোনে তেওঁৰ নাম লয় তেওঁক ভগৱন্তই কি কৰে?